হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অল আছাম প্ৰাইভেট জবছ 2024 অসমৰ বিভিন্ন ঠাইত প্ৰাইভেট চাকৰি মুকলি হৈ আছে। অনলাইন এপ্লাই কৰিব পাৰিব, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু কল কৰিও আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন 10, 12 আৰু গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। দৰমহা 20,000 টকালৈকে হ'ব মাহিলী। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা আলোচনা কৰিম। ক'ত ওলাই আছে, কিমান পদ ওলাই আছে, কেনেকৈ এপ্লাই কৰিব, কি প্ৰচেছত এপ্লাই কৰিব লাগিব, আমি সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম পদটো ওলাইছে ফুল টাইম ছিনিয়ৰ একাউণ্টেণ্ট, টেলি নলেজ একাউণ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। ছিনিয়ৰ একাউণ্টেণ্টৰ ৰিকোয়াৰ্ড ফৰ এ শ্বপ ইন গুৱাহাটীৰ এখন শ্বপ অৰ্থাৎ দোকানত মুকলি হৈ আছে। টেলি নলেজ থাকিব লাগিব। ইণ্টাৰেষ্ট কেণ্ডিডেটছ কেন হোৱাটছআপ ৰিজুমেট, আপোনালোকে যিকণ ইণ্টাৰেষ্ট হয়, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে টেলিৰ, আপোনালোকে এইটো ফোন নম্বৰত আপোনালোকৰ ৰিজুমখন বা বায়'ডাটাখন চেণ্ড কৰিব। 2 নম্বৰ ভেকেঞ্চিটো ওলাইছে উইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুলত, বাণীপুৰ, ডিব্ৰুগড়, আছাম। ডিব্ৰুগড়ৰ বাণীপুৰত মুকলি হৈ আছে। 1 নম্বৰ পোষ্টটো ৱাৰ্ডেন ৰেচিডেণ্টৰ মুকলি হৈ আছে। ৱাৰ্ডেনৰ মেল এণ্ড ফিমেল গ্ৰেজুৱেট ৰেচপেক্টিভলি ফৰ বইজ এণ্ড গাৰ্লছ হোষ্টেল, প্ৰেফাৰেবল হেভিং প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ। মেল আৰু ফিমেল দুয়োটা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কিন্তু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। বইজ আৰু গাৰ্লছ হোষ্টেলৰ মুকলি হৈ আছে। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি আগত কৰা আছিলে, এক্সপিৰিয়েঞ্চ যদি আছে আগত কৰা। 2 নম্বৰটো ওলাইছে ফিজিকেল এডুকেশ্যন টিচাৰ, মেল অৰ ফিমেল হেভিং ডিপ্ল'মা ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন। ফিজিকেল এডুকেশ্যনৰ যদি ডিপ্ল'মা বা ডিগ্ৰী আছে তেনে এপ্লাই কৰিব পাৰিব মেল আৰু ফিমেল দুয়োটা কেণ্ডিডেটে। 3 নম্বৰ ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। হেভিং নলেজ অফ টেলি ডিটিপি ইলিজিবল কেণ্ডিডেট, হেভিং ফ্লুৱেঞ্চি ইন ইংলিছ মে এটেণ্ড। নলেজ থাকিব লাগিব টেলি ডিটিপি ইলিজিবল এপ্লিকেণ্টছ হেভিং ফ্লুৱেঞ্চি ইন ইংলিছ মে এটেণ্ড। এনেকুৱা ধৰণৰ নলেজ আপোনালোকৰ থাকিব লাগিব। কম্পিউটাৰ নলেজ মানে থাকিব লাগিব। ৱাকিং ইণ্টাৰভিউ উইথ অৰিজিনেল টেষ্টিমনিয়েলছ অন 28/5/2024 বিটুইন 11 AM to 2 PM এট উইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল, বাণীপুৰ, ডিব্ৰুগড়, আছাম। ডিব্ৰুগড় বাণীপুৰত আছে আৰু ইয়াৰ কাৰণে সকলোখিনি আপোনালোকে ডকুমেণ্টছ লৈ যাব, অৰিজিনেল ডকুমেণ্টছ। 28/5/2024 অৰ্থাৎ 28 মে তাৰিখে ইণ্টাৰভিউ আছে। 11 বজাৰ পৰা আগবেলা 2টা বজালৈকে আছে, পাছবেলা। আপোনালোকে 11 বজাৰ পৰা 2টা বজাৰ ভিতৰত ইণ্টাৰভিউটো দিব পাৰিব। আপোনালোকে প্ৰয়োজন হ'লে ফোন কৰি সুধিব পাৰে, এইটো নম্বৰ দিয়া আছে আৰু ইমেইলো দিয়া আছে, দেখিছে আপোনালোকে ovgBS.dibrugor1@gmail.com। এইটো ইমেইলতে আপোনালোকে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে। 4 নম্বৰ ভেকেঞ্চি ফৰ ডে কেয়াৰ ৱাৰ্ডেন এট বেলতলা, টাইমিং 12 পৰা 8 বজালৈকে। ফিমেল কেণ্ডিডেটছ অনলি, আপোনালোকে ফিমেল কেণ্ডিডেটছে সেইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ডে কেয়াৰ ৱাৰ্ডেনত মুকলি হৈ আছে। টাইমিং 12টা পৰা 8টালৈকে ডিউটি হ'ব, অৰ্থাৎ 12টা পৰা দিনৰ ৰাতি 8টা বজালৈকে ডিউটি হ'ব। ফিমেল কেণ্ডিডেটছেহে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে হোৱাটছআপত যিসকল ইণ্টাৰেষ্ট হয়, হোৱাটছআপত ৰিজুমখন আপোনালোকে চেণ্ড কৰিব পাৰে। এইটো নম্বৰ হোৱাটছআপৰ, এই হোৱাটছআপৰ নম্বৰটোতে আপোনালোকে ৰিজুমখন বা বায়'ডাটাখন চেণ্ড কৰি দিব। যিসকল ফিমেল কেণ্ডিডেটছ ইণ্টাৰেষ্ট হয়, আপোনালোকে অতি সোনকালে চেণ্ড কৰি দিব আপোনালোকৰ বায়'ডাটাখন। 5 নম্বৰ ভেকেঞ্চি ফৰ অফিচ এছিষ্টেণ্ট এট বেহাবাৰী, অফিচ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। চেলাৰী আপ টু 10K অৰ্থাৎ 10,000। বেছিক কম্পিউটাৰ নলেজ ৰিকোয়াৰ্ড, বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব নালাগে। হোৱাটছআপত ৰিজুমখন আপোনালোকে চেণ্ড কৰিব। এইটো হোৱাটছআপ নম্বৰ, লাষ্ট ডেট 28 মে 2024। 28 মে 2024ৰ আগতে অতি সোনকালে যিকণ ইণ্টাৰেষ্ট হয় আপোনালোকে এই হোৱাটছআপ নম্বৰটোতে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰিব। 6 নম্বৰটো ওলাইছে ৰিকোয়াৰ্ড ইকনমি ফেকাল্টি ইজ UPSC APSC এপ্ৰেণ্টিছ। APSC UPSC কোৰ্চ কৰিবৰ কাৰণে যদি কোনোবা কেণ্ডিডেট আছে আপোনালোকে টিচিঙৰ কাৰণে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 3 বছৰৰ ভিতৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লোকেশ্যন 6 মাইল গুৱাহাটী। ৰিমুনেশ্যন ৰেচ 8,000 পাৰ উইক, অৰ্থাৎ প্ৰতি সপ্তাহে 8,000কৈ দিয়া হ'ব। কণ্টেক্ট নম্বৰ এইটো, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। 7 নম্বৰ পদকেইটা ৰিকোয়াৰ্ড এক্সপিৰিয়েঞ্চ ফিমেল ৰিচিপশ্যনিষ্টৰ পোষ্ট মুকলি হৈ আছে। ফৰ এ ৰিপৰ্টেড জিমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম গুৱাহাটী বেছ। দেখিছে আপোনালোকে এটা জিম আৰু জুৱেলাৰীত মুকলি হৈ আছে গুৱাহাটীত। ফোন কৰি আপোনালোকে সুধিব পাৰে আৰু এইটো কাৰণে ফিমেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। ডেট হৈ গ'ল লাষ্ট ডেট 28 মে। 28 মে আগতে যিসকল ইণ্টাৰেষ্ট হয় ফোন কৰি সুধি কেনেকৈ কণ্টেক্ট কৰিব লাগে আৰু কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে এপ্লাই কৰি দিব। 8 নম্বৰটো MS ৰক ক্ৰাছাৰ, পশ্চিম বৰাগাঁও, গুৱাহাটী, আছাম, তাত মুকলি হৈ আছে। ৰিকোয়াৰ্ড চেলছ মেনেজাৰ, চেলছ অফিচাৰৰ পোষ্ট মুকলি হৈ আছে। এক্সপিৰিয়েঞ্চ 3 পৰা 5 বছৰৰ ভিতৰত হ'ব লাগিব। অনলি ইন চেলিং অফ ষ্ট'ন ক্ৰাছাৰ মেচিন, আপোনালোকে চেলিং কৰিব লাগে। ষ্ট'ন ক্ৰাছাৰ মেচিনৰ চেলিং কৰিব লাগে। CTC ৰেচ 3 পৰা 5 লাখ টকা পাৰ এনুৱেল, অৰ্থাৎ
প্ৰতি বছৰে ইনকাম কৰিব পাৰিব। ইণ্টাৰেষ্ট কেণ্ডিডেট মে চেণ্ড দেয়াৰ ৰিজুম এইটোৱে ইমেইলতে আপোনালোকৰ ৰিজুমখন চেণ্ড কৰিব। কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে দৰকাৰ হ'লে ফোন কৰি সুধি ল'ব। লাষ্ট ডেট হ'ল 30 মে 2024, 30 মে আগতে এপ্লাই কৰি দিব। 9 নম্বৰ পোষ্টটো মুকলি হৈ আছে, ৰিকোৱাৰ্ড এক্সপিৰিয়েঞ্চ কোৱালিফাইড CSCA এণ্ড ছিনিয়ৰ একাউণ্ট অফিচাৰ এট দিছপুৰ গুৱাহাটীত মুকলি হৈ আছে ছিনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই ইমেইলটোতে আপোনালোকৰ ৰিজুমখন চেণ্ড কৰি দিব। 10 নম্বৰটো আৰ্জেণ্টলি ৰিকোৱাৰ্ড প্ৰি প্ৰাইমেৰী টিচাৰ্ছ এণ্ড TGT হিন্দী ইংলিছ ছায়েন্স ছ'চিয়েল ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট নম্বৰত ফোন কৰি পেলাই বা কণ্টেক্ট কৰি পেলাই এপ্লাই কৰিব পাৰে। কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰচেছটো সুধি লৈ বা আপোনালোকে বাকী সকলোখিনি কথা সুধি লৈ ভালকৈ এপ্লাই কৰিব পাৰিব।